Hello students, মই লৈ আনিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ যোৱা বছৰৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ। এই কোৱেশ্চনৰ মেইন ইম্পৰ্টেণ্ট কথাটো কি, ইয়াত 45টা MCQ দিয়া আছে, যোনটো আমাৰ নতুন এক্সাম পেটাৰ্ণ হিচাপত বনোৱা হৈছে। এই কোৱেশ্চন পেপাৰটো যোনটো আমাৰ হাফলি এক্সাম আহি আছে, তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে সম্পূৰ্ণ এই ভিডিঅ'খন চাবা। ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। So প্রথম কোশ্চেনত দিয়া আছে যে for which of the reaction displacement reaction will occur, মানে তলৰ কোনবোৰে ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। প্ৰতিস্থাপন বিক্ৰিয়া মানে কি, এটা হাই ৰিয়েক্টিভ ধাতুৱে মানে দ্ৰুত ধাতুৱে লো ৰিয়েক্টিভ ধাতু মানে ডিসপ্লেস কৰিব। ডিসপ্লেসমেন্ট মানে কি, প্ৰতিস্থাপন। তো প্ৰতিস্থাপন ইয়াত চোৱা, কপাৰ যদি মই ৰিয়েক্টিভিটি সিৰিজ চাওঁ, তোমাৰ লেসন নম্বৰ 3 তুমি কপাৰ সোডিয়ামৰ তলত পাবা কপাৰ। যেহেতু সোডিয়ামৰ তলত আহে কপাৰ কেতিয়াও সোডিয়ামক ডিসপ্লেস কৰিব নোৱাৰে, প্ৰতিস্থাপন কৰিব নোৱাৰে। কপাৰ কেতিয়াও সোডিয়ামক প্ৰতিস্থাপন কৰিব নোৱাৰে। সো প্ৰথমটো নহব। দ্বিতীয়টো দিয়া আছে মেগনেছিয়াম ক্লোৰাইড সলিউশন এণ্ড এলুমিনিয়াম মেটেল MgCl2 দ্ৰৱ আৰু এলুমিনিয়ামৰ ধাতু। সো Mgৰ তলত আহে Mg তলত আহে এলুমিনিয়াম। যেহেতু মেগনেছিয়ামৰ তলত আহে এলুমিনিয়াম কেতিয়াও মেগনেছিয়ামক ডিসপ্লেস কৰিব নোৱাৰে। সো এইটো নহব। নেক্সট আহিলে FeSO4। ইয়াত চাব পাৰিছে FeSO4 Fe ধাতু আৰু সিলভাৰ হ'ল এটা ধাতু। তো Feৰ তলত আছে তোমাৰ, Feৰ তলত পাবা তুমি সিলভাৰ পাবা। যেহেতু Feৰ তলত তুমি সিলভাৰ পাইছা, সেইটো কাৰণে সিলভাৰ Ag মানে সিলভাৰ, ইয়াত Ag মানে সিলভাৰ কোৱা হৈছে, আৰু Fe মানে আইৰণ লোহা। সো সিলভাৰো কেতিয়াও আইৰণক কি প্ৰতিস্থাপন কৰিব নোৱাৰে, ডিসপ্লেস কৰিব নোৱাৰে। সো এইটোও নহব। থাকিলে কি AgNO3 আৰু কপাৰৰ তলত আহে Ag। ইয়াত চাব পাৰিছে যে কপাৰৰ তলত আহিছে Ag। সো সেইটো কাৰণে Agয়ে কপাৰক ডিসপ্লেস কৰিব, মানে কপাৰে Agক কি ধুনীয়াকৈ ডিসপ্লেস কৰিব পাৰিব, Ag তোমাৰ তলত আহে, কপাৰ ওপৰত আহে। সেইটো কাৰণে কপাৰে Agক মানে সিলভাৰক কি ডিসপ্লেস কৰিব পাৰিছে। সো প্ৰথম কোৱেশ্চনৰ এনসাৰটো হ'ব 1D। Which of the following, next question to কোৱা হৈছে যে which of the following is not an example of decomposition reaction, তলৰ কোনটো বিয়োজন বিক্ৰিয়াৰ উদাহৰণ নহয়। বিয়োজন বিক্ৰিয়া কোৱা হয় ডিকম্পোজিশন। সো এতিয়া মনত ৰাখিব লাগিব, ডিকম্পোজিশন আৰু বিয়োজন বিক্ৰিয়া হয় তাপত হয়, হিট মানে তাপ। বিয়োজন বিক্ৰিয়া সূৰ্যৰ পোহৰত হয়, সানলাইটত হয়, সূৰ্যৰ পোহৰত হ'ব। আৰু বিয়োজন বিক্ৰিয়া হয় ইলেক্ট্ৰিসিটি, বিদ্যুৎ। সো ইয়াত চাব পাৰিছে যে ইয়াত তাপ আছে, ইয়াতো তাপ আছে, ইয়াতো সূৰ্যৰ পোহৰ আছে। তেনেহ'লে এই তিনিটা হ'ল তোমাৰ বিয়োজন বিক্ৰিয়া। কোনটো নহয় এইটো, কাৰণ ইয়াত তাপ নাই। ইয়াত কোৱা হৈছে কোৱেশ্চন নম্বৰ 3 কোৱা হৈছে ফৰ দ্য ৰিয়েকশ্যন কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন কপাৰ প্লাছ ৱাটাৰ। ইয়াত চাব পাৰিছে যে কপাৰৰ লগত অক্সাইড আছে আৰু ইফালে কপাৰ অকলে আছে, হাইড্ৰজেন আৰু ইয়াতফালে ৱাটাৰ। ইয়াত তুমি এইটো কোৱা হয় ৰিয়েক্টেণ্ট ছাইড আৰু এইটো কোৱা হয় প্ৰডাক্ট ছাইড। তো ৰিয়েক্টেণ্ট ছাইডে চোৱা, কপাৰৰ লগত অক্সিজেন আছে, কিন্তু ইয়াত কপাৰৰ লগত কি অক্সিজেন নাই। তো ইয়াত কোনটো মানে কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয়, বিক্ৰিয়াটোৰ বাবে কোনটো উক্তি সত্য নহয়। কপাৰ অক্সাইড ৰিডিউচ টু কপাৰ ইয়াত অক্সিজেন লগত আছে, ইয়াত কি কপাৰ অক্সিজেন ৰিমুভ হৈ গ'ল, ওলাই গ'ল, এইটো হৈছে। হাইড্ৰজেন ইজ অক্সিডাইজ টু ৱাটাৰ, ইয়াত হাইড্ৰজেন অকলে আছে, কিন্তু ইফালে কি আছে হাইড্ৰজেন লগত ৱাটাৰ আছে, চাব পাৰিছে। এইটো হৈছে। সদায় প্ৰডাক্ট সাইডটো চাব লাগিব।
কপাৰ অক্সাইড অক্সিডাইজ টু কপাৰ নাই, সেই বস্তুটো হোৱা নাই। কপাৰ লগত অক্সাইড আছিলে, যেতিয়া বিক্ৰিয়াটো ঘটিলে কপাৰে অক্সিজেনক কি ৰিমুভ কৰি দিলে, ওলাই দিলে। চ' ওলালে ৰিডিউচড হয়, অক্সিডাইজ নহয়। এইটো কি হ'ব? ৰিডিউচড। তেতিয়া অক্সিডাইজ নহ'ব। অক্সিডাইজ কোনটো হয়? যেতিয়া ৰিয়েক্টেণ্ট ছাইডত হাইড্ৰজেন আছে আৰু এইফালে কি আছে? ৱাটাৰ। চ' হাইড্ৰজেন অকলে আছে, এইফালে প্ৰডাক্ট ছাইডত চোৱা হাইড্ৰজেনৰ লগত অক্সিজেন আছে। ডেট মিনছ হোৱাট? ইয়াত কি হৈছে? অক্সিডাইজ হৈছে। হাইড্ৰজেনে অক্সিজেন গেইন কৰিলে, নিলে অক্সিডাইজড, আৰু অক্সিজেন দিলে ৰিডিউচড। বুজিব পাৰিছা? চ' ইয়াত এনচাৰ কোনটো হ'ব? এই চি হ'ব এনচাৰ। নেক্সট, এটা পদাৰ্থ এক্স দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সটো কি? A solution X is used for whitewashing. The substance X is. এটা হোৱাইট ৱাশ্বিঙৰ কাৰণে কি ইউজ কৰা? হোৱাইট ৱাশ্বিং মানে কি? হোৱাইট ৱাশ্বিং তোমাৰ ৱাল এটা আছে, ৱালটো পেইণ্ট কৰিবলৈ ইউজ কৰা হয়। চাব পাৰিছা ইয়াত পেইণ্ট কৰি আছোঁ মই। সেই পেইণ্টটো তুমি কি বস্তু লৈ পেলাই তুমি পেইণ্ট কৰিবা? কেলছিয়াম কাৰ্বনেট নহ'ব, কেলছিয়াম কাৰ্বনেট মাৰ্বল হয়। কেলছিয়াম অক্সাইডৰ পাছত আহিম, কেলছিয়াম হাইড্ৰক্সাইড লাইম ৱাটাৰ হয়। তো আমি লাইম ৱাটাৰ দি পেলাই পেইণ্ট কৰোঁ। আমি কি চুনা পানী দি পেলাই পেইণ্ট কৰোঁ। চুনা পানী কি হয়? লাইম ৱাটাৰ। কেলছিয়াম হাইড্ৰক্সাইড হয় চুনা পানী। তো আমি ৱালটো পেইণ্ট কৰিবৰ কাৰণে আমি কি ইউজ কৰিম? চুনা পানী ইউজ কৰিম, চূণ আৰু লগতে কি পানী। নেক্সট, এইটো এনচাৰ হ'ব চি। নেক্সট, চ' হোৱাট ইজ দ্য কালাৰ অফ দ্য প্ৰডাক্ট ৱেন মেগনেছিয়াম ৰিয়েক্ট উইথ অক্সিজেন? বায়ুত মেগনেছিয়ামৰ ফিটা এডালৰ দহন ঘটালে উৎপন্ন হোৱা যুগটোৰ বৰণ কি? এতিয়া চোৱা, মেগনেছিয়াম আৰু অক্সিজেন, যেতিয়া মেগনেছিয়াম আমি জ্বলাম তেতিয়া মেগনেছিয়াম অক্সাইড পাম। এতিয়া মনত ৰাখিব লাগিব, মেগনেছিয়ামৰ কালাৰ হয় গ্ৰে মানে চিলভাৰ কালাৰ টাইপ। আৰু যেতিয়া এই মেগনেছিয়াম জ্বলিব, সদায় মনত ৰাখিব লাগিব যে হোৱাইট কালাৰ ফ্লেম ওলাব, ধোঁৱা ওলাব। হোৱাইট কালাৰ ফ্লেম মানে যেতিয়া জুইৰ পোহৰটো যেতিয়া আহিব তেতিয়া হোৱাইট কালাৰ হ'ব। আৰু মেগনেছিয়াম অক্সাইডৰ কালাৰো কি হৈ যাব? হোৱাইট হৈ যাব। মানে ইয়াত এনচাৰটো হ'ব মেগনেছিয়াম ৰিয়েক্ট উইথ অক্সিজেন কৈছে। যেতিয়া মেগনেছিয়াম অক্সিজেনৰ লগত ৰিয়েক্ট কৰিব তেতিয়া হোৱাইট কালাৰ মেগনেছিয়াম অক্সাইড ফৰ্ম কৰিব। মেগনেছিয়াম অক্সাইডৰ কালাৰ কি? হোৱাইট। তো এইটো এনচাৰটো কৰিব হোৱাইট। নেক্সট কুৱেশ্যন যে হুইচ অফ দ্য ফলোইং ইজ এ স্কেলেটাল কেমিকেল ইকুৱেশ্যন? স্কেলেটাল কেমিকেল ইকুৱেশ্যন মানে কি? যেতিয়ালৈকে কোনো কেমিকেল ইকুৱেশ্যন বেলেঞ্চ কৰা নহ'ব, বেলেঞ্চ নকৰা ইকুৱেশ্যনক স্কেলেটাল কেমিকেল ইকুৱেশ্যন বুলি কোৱা হয়। তলৰ কোনটো জকা সমীকৰণক কোৱা হয় স্কেলেটাল কেমিকেল ইকুৱেশ্যন? এই চাব পাৰিছে ইয়াত গোটেইখিনি বেলেঞ্চ কৰি চাব লাগিব। যোনটো তোমাৰ বেলেঞ্চ কৰা নাথাকে এইটোৱে তোমাৰ কি হ'ব? স্কেলেটাল কেমিকেল ইকুৱেশ্যন। তো তোমালোক জানাই চাগে বেলেঞ্চ কেনেকৈ কিদৰে কৰে। ইয়াত চোৱা, কেলছিয়ামৰ ইমান কেইটা এটমছ আছে? কেলছিয়ামৰ এটম, এফালে কেলছিয়াম এইটো চাব লৈছোঁ। কেলছিয়ামৰ এটম এটাই আছে, ইয়াতো এটা আছে। কাৰ্বন কেইটা আছে? এটা, ইয়াতো কাৰ্বন এটা। অক্সিজেন দুইটা আৰু এইফালে দুটা, চাৰিটা। ইয়াত এইফালে অক্সিজেন তিনিটা, এইফালে এটা, কেইটা হ'ল? চাৰিটা হ'ল। তো এইফালে অক্সিজেন চাৰিটা হ'ল, এইফালে অক্সিজেন চাৰিটা হ'ল। তো এইটো বেলেঞ্চড, কাৰণ হাইড্ৰজেন ইয়াত দুটা আছে, ইয়াতো হাইড্ৰজেন দুটা এটমছ আছে, এইটো বেলেঞ্চ। নেক্সট এইটো চাওঁ, কেলছিয়াম প্লাছ কেলছিয়াম। এইটো একচুৱেলি ইকুৱেশ্যনটোৱেই ভুল। কেলছিয়াম হাইড্ৰজেন কাৰ্বন প্লাছ কেলছিয়াম হাইড্ৰক্সাইড প্লাছ, এইটো ইকুৱেশ্যনটোৱেই ভুল। চ' এইটো আমি এইটো পাছত আমি চাম। ইয়াত চাম জিংক, ইয়াত জিংক এটা। ছ'ডিয়াম ইয়াত কেইটা আছে? ছ'ডিয়ামৰ আগত দুই এটা দিয়া আছে, ইট মিনছ ছ'ডিয়াম দুটা আছে। ছ'ডিয়াম যেতিয়া দুটা আছে, অক্সিজেনো দুটা আছে, হাইড্ৰজেনো দুটা আছে, মানে দুটাকৈ আছে। ছ'ডিয়াম দুটা, অক্সিজেন দুটা, হাইড্ৰজেন দুটা, গোটেইখিনি দুটাকৈ আছে। এইফালে চাব লাগিব, হাইড্ৰজেন দুটা, অক্সিজেন দুটা, ছ'ডিয়ামো দুটা, আৰু জিংক এটা, মানে এইটো বেলেঞ্চ কৰা আছে। এইটো নাম্বাৰ এ আৰু নাম্বাৰ চি কি? জকা সমীকৰণ নহয়। ইয়াত চাম, নাম্বাৰ ডিটো চাম। ডিটো চোৱা, ইয়াত মেগনেছিয়াম কেইটা আছে? মেগনেছিয়াম আগত দুই দিয়া আছে, ডেট মিনছ মেগনেছিয়াম দুটা। ইয়াত মেগনেছিয়াম আগত দুই দিয়া আছে, ডেট মিনছ মেগনেছিয়াম দুটা। এতিয়া মেগনেছিয়াম দুটা মানে অক্সিজেনো দুটা, কাৰণ অকল মেগনেছিয়াম আগত দুই দিয়া নাহে, অক্সিজেন আগতো দুই দিয়া আছে। আৰু এইফালে অক্সিজেন কেইটা আছে? তলত দুটা লৈ বহি আছে। এইটো সমীকৰণ বেলেঞ্চড হৈ আছে। চ' আনবেলেঞ্চ কোনটো হ'ব? এইটো
এইটো তোমাৰ এনচাৰ হ'ব বি নোচোৱাকৈ তুমি ইয়াত ঠিক কৰি দিয়া ইয়াত চোৱা ইয়াত কি কৈছে 10 ml সলিউশ্যন অফ সোডিয়াম হাইড্ৰক্সাইড এইটো আগতে আমি লিখিলোঁ ধুনীয়াকৈ লিখিলোঁ চ' NaOH প্লাছ HCl যেতিয়া 10 ml আমি সোডিয়াম হাইড্ৰক্সাইড লৈছিলোঁ তেতিয়া 8 ml কি লৈছোঁ হাইড্ৰজেন ক্লৰাইড লৈছোঁ হাইড্ৰক্লৰিক এচিড লৈছোঁ ইয়াত কুৱেশ্যনটোত কোৱা আছে যদি ইফ উই টেক মানে যদি 30 ml যদি মই NaOH লওঁ তো হাইড্ৰজেন ক্লৰাইড কিমান হ'ব তো আমি ইয়াত লিখিছোঁ 30 ml সোডিয়াম হাইড্ৰক্সাইড তো 30 চোৱা 10 যেতিয়া আছিল তেতিয়া 8 ml হয় 8 ml হাইড্ৰজেন ক্লৰাইড লৈছিলোঁ মই এতিয়া 3 গুণা বেছি লৈছোঁ তো 10 ml যদি সোডিয়াম হাইড্ৰক্সাইড লওঁ তাত 3 গুণা মই ইয়াত ল'লোঁ তো হাইড্ৰজেন ক্লৰাইড কিমান ল'ম 3 লগত পূৰণ কৰি দিয়া 8 3 গুণ কিমান 24 এনসাৰ কি হ'ব 24 কুৱেশ্যন নম্বৰ 8 কোৱা আছে দ্য কালাৰ অফ ফিনপথেলিন ইণ্ডিকেটৰ ইন এচিডিক মিডিয়ামত আলমিক মাধ্যমত ফিনপথেলিন সূচকে দেখুওৱা বৰণ মানে কালাৰ কি কালাৰ দেখুৱাব তো ফিনপথেলিন সলিউশ্যন সূচকৰ কথা কৈছে এতিয়া ফিনপথেলিন সূচক এচিডত পিংক বৰণ দেখুৱায় আৰু বেছত কালাৰলেছ দেখুৱায় তো ইয়াত এনচাৰটো কি হ'ব পিংক সদায় মনত ৰাখিব লাগিব এচিড ক'লে পিংক বেছ ক'লে কালাৰলেছ কি হ'ব কালাৰলেছ নম্বৰ 9 মন কৰিবে ইয়াত কি ক্লোৰ এলকালি প্ৰক্ৰিয়া বুলি কৈছে ক্লোৰ এলকালি প্ৰসেছ বুলি কৈছে দ্য প্ৰডাক্ট ফৰ্ম ইজ ইন কেথড চ' ইয়াত মই বস্তুটো লৈ লৈছোঁ এডাল ৰড লৈছোঁ এইটো পজিটিভ বুলি কৈছোঁ এইটো নেগেটিভ বুলি কৈছোঁ পজিটিভক কোৱা হয় এনড আৰু নেগেটিভক কোৱা হয় কেথড বুলি কোৱা হয় মন ৰাখিব লাগিব এতিয়া চোৱা ক্লোৰ এলকালি প্ৰসেছত কেথডত কি পদাৰ্থ পোৱা যাব বুলি কৈছে মানে কেথড মানে মাইনাছ এটা আমি ক্লোৰ এলকালি প্ৰসেছটো কৰিব লাগিব সো ক্লোৰ এলকালি প্ৰসেছটো কি হয় NaCl মানে সোডিয়াম ক্লোৰাইড লগত পানী এটোক আমি ব্ৰাইন বুলিও ক'ব পাৰো যেতিয়া ব্ৰাইন সলিউশ্যনত বিদ্যুৎ পাস কৰা যায় মানে যদি ব্ৰাইন সলিউশ্যনত মই বিদ্যুৎ দি দিওঁ বিদ্যুৎ লগত যদি মই প্ৰক্ৰিয়াটো ঘটাওঁ তেতিয়া কি হ'ব পাৰে সদায় মনত ৰাখিব লাগিব সোডিয়াম ক্লোৰাইড বনিছে পজিটিভ আৰু নেগেটিভ আয়নছত দি পেলাই সোডিয়াম ক্লোৰাইড এটা সল্ট হয় নমক হয় লৱণ জাতীয় বস্তু হয় নিমখ জাতীয় বস্তু তাত সোডিয়ামটো পজিটিভ ল'ব ধৰিছোঁ আৰু ক্লোৰিনটো কি হ'ব নেগেটিভ সো ইয়াত চোৱা ইয়াত মই ইলেক্ট্ৰিচিটি পাছ কৰিলোঁ NaOH প্লাছ হাইড্ৰজেন প্লাছ ক্লোৰিন গেছ এই তিনিটা বস্তু আমি পাম যেতিয়া এই ইকুৱেশ্যনটো হ'ব কমপ্লিট হ'ব চাব লাগিব যে প্লাছ সদায় নেগেটিভ ফালে এট্ৰেক্ট হয় আৰু মাইনাছ সদায় কি পজিটিভ ফালে এট্ৰেক্ট হয় সো ঠিক এনেদৰে হাইড্ৰজেন আছে প্লাছ অক্সিজেন আছে কি মাইনাছ সো মাইনাছ বোলা বস্তুটো ক'ত যাব এনডৰ ফালে আৰু ইয়াত থকা প্লাছ বোলা বস্তুটো ক'ত যাব কেথডৰ ফালে মানে যেতিয়া প্ৰক্ৰিয়াটো ঘটিব তেতিয়া ইয়াত থকা হাইড্ৰজেনটো আমি কেথডত পাম কাৰণ হাইড্ৰজেনৰ ওপৰত মই কি লিখি থৈছোঁ প্লাছ লিখি থৈছোঁ প্লাছ লিখাৰ কাৰণে প্লাছ সদায় মাইনাছৰ ফালে এট্ৰেক্ট হয় মানে নেগেটিভ ফালে যাব ইয়াত এনচাৰটো কি হ'ব হাইড্ৰজেন গেছ নেক্সট কুৱেশ্যন নম্বৰ 10 কোৱা হৈছে এই সলিউশ্যন টাৰ্নছ ব্লু লিটমাছ টু ৰেড ইটছ পেজ ভেলু ইজ লাইকলি টু বি এটা দ্ৰৱই নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰিছে দ্ৰৱটোৰ pH স্কেলত মান হ'ব পাৰে কিমান হ'ব পাৰে এটা চাম আমি pH স্কেল চাব লাগিব pH স্কেল 7 pH স্কেলত 0 পৰা ষ্টাৰ্ট হয় 14 লৈকে 7তকৈ বেছি আমি বেছ বুলি কওঁ
আৰু 7তকৈ কল আমি এচিড বুলি কওঁ ইয়াত চোৱা 7 10 14 এইবিলাক বেছ 7টো আমি নিউট্ৰেল বুলি লৈছোঁ 7তকৈ বেছি হ'লে বেছ 10 আৰু 14 কি হ'ব তোমাৰ বেছ 7টো হ'ব নিউট্ৰেল এচিডো নহয় বেছো নহয় আৰু 1টো হ'ব এচিড এচিডত সদায় মনত ৰাখিবা যে ব্লু লিটমাছৰ কালাৰ ৰেড হয় এচিডে কি কৰে ব্লু লিটমাছৰ কালাৰ কি কৰে ৰেড কৰে তো এচিডৰ pH ভ্যালু কি হ'ব 1 2 3 4 5 6 যিকোনো ভ্যালু থাকিব পাৰে 2 দিলে 2 এনসাৰ হ'ব 3 দিলে 3 হ'ব 4 দিলে 4 হ'ব তো ইয়াত এনসাৰটো কি হ'ব এচিড হ'ব কাৰণ এচিড turns blue litmus কি red next question of কোৱা হৈছে tooth enamel is formed from which of the following compound দাঁতৰ এনামল অংশ তলৰ কোনটো যোগৰ দ্বাৰা গঠন কৰা হয় lesson number 2 question হয় দাঁতৰ এনামেলটো সদায় ক্যালসিয়াম আৰু ফসফেট দি পেলাই বনে ক্যালসিয়াম আৰু কি ফসফেট দি পেলাই বনে এটো কাৰণে চাবা কোলগেট টুথপেষ্টত ক্যালসিয়াম আৰু কি ফসফৰাছ লিখা আছে এই বস্তুটো কি কৰিব ক্যালসিয়াম আৰু ফসফৰাছ কি দিয়ে কাৰণ দাঁতৰ বস্তুটো দাঁতৰ এনামেলটো কি কঠিন কৰিবলৈ দিয়া হয় which of the following is not a strong acid এটো কোৱা হয় নাইট্ৰিক এসিড এটো কোৱা হয় সালফাৰিক এসিড এটো কোৱা হয় উইক এসিড এসিটিক এসিড আৰু এটো কোৱা হয় স্ট্ৰং এসিড হাইড্ৰোক্লোৰিক এসিড তলত কোনটো তীব্ৰ এসিড উদাহৰণ নহয় তলৰ কোনটো তীব্ৰ এসিড উদাহৰণ নহয় সো নাইট্ৰিক এসিড তীব্ৰ হয় বৰ তীব্ৰ হয় সালফারিক এসিড বৰ তীব্ৰ হয় হাইড্ৰোক্লোরিক এসিড বৰ তীব্ৰ হয় কিন্তু উইক এসিড কোনটো তোমাৰ এসিড কিন্তু ভিনেগাৰত পোৱা যায় আমি ভিনেগাৰ খাব পাৰো তাত থকা এটো এসিডটো হল কি এসিটিক এসিড বুলি কোৱা হয় আনসাৰ কি হ'ব সি কাৰণ এই এসিডটো আমি ভিনেগাৰত পাম সো ড্ৰবেনিয়াৰ ট্ৰাইডত তুমি পাবা এনেকুৱা সো ড্ৰবেনিয়াৰ ট্ৰাইডত তুমি এনেকা পাবা লিথিয়াম সোডিয়াম পটাছিয়াম পাবা ক্লোৰিন ব্ৰমিন আয়োডিন পাবা ঠিক আছে ক্যালসিয়াম বেৰিয়াম স্ট্ৰন্টিয়াম আৰু বেৰিয়াম পাবা কি নোপোৱা এটো নোপোৱা নাইট্ৰোজেন ফসফৰাছ আৰু আৰ্ছেনিক ড্ৰবেনিয়াৰ ট্ৰাইডৰ কি ট্ৰাইডত গঠন কৰা মূল তথ্য নহয় মূল এলিমেন্ট নহয় সো নাইট্ৰোজেন ফসফৰাছ আৰু আৰ্ছেনিক কেতিয়াও ড্ৰবেনিয়াৰ ট্ৰাইডত কি পোৱা নাযায় নেক্সট কোৱেশ্চনত কি কৈছে on the basis of atomic radius of second period which of the following is correct so second period যেতিয়া চাম সদায় মনত ৰাখিব লাগিব দ্বিতীয় পৰ্যায়ৰ মূল হোমৰ পাৰমাণবিক ব্যাসাৰ্ধৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো শুদ্ধ atomic radius increases from left to right atomic radius decreases from left to right same from left to right none of the above so atomic radius সদায় ওপৰ পৰা তল ফালে গলে বৃদ্ধি পায় ইনক্ৰিজ আৰু লেফটৰ পৰা ৰাইট গলে ডিক্ৰিজ এটমিক ৰেডিয়াস সো এটমিক ৰেডিয়াস সদায় লেফটৰ পৰা ৰাইট যেনেকৈ সেকেন্ড পিৰিয়ডত কোৱা হৈছে সেকেন্ড পিৰিয়ডত কিমানখিনি এলিমেন্ট আছে লিথিয়াম বেৰিলিয়াম বৰন যিমানখিনি এলিমেন্ট আছে যেতিয়া লিথিয়ামৰ পৰা বেৰিলিয়াম যাম এটমিক ৰেডিয়াস অফ লিথিয়ামৰ বেছি বেৰিলিয়ামতকে বেৰিলিয়ামত এটমিক ৰেডিয়াস বেছি বৰণতকে বৰণৰ ৰেডিয়াস এটমিক ৰেডিয়াস বেছি কাৰ্বনতকে সো কি হবে आंसर এটমিক ৰেডিয়াস ডিক্ৰিজেস ফ্ৰম লেফট টু ৰাইট The electronic configuration is 2.8.7 which of the following elements will have the same property with it এটা mole electronic বিন্যাস 2.8.7 so এনেকুৱা থাকিলে 2.8.7 থাকিলে হতে আমি তাৰ এটমিক নাম্বাৰটো চাও তো কিমান হ'ব 17 আৰু ইয়াত কৈছে যে which of the following element will have the same chemical property তাৰ লগত থকা কোনটো এলিমেন্টৰ প্ৰপাৰ্টি সেম হ'ব so nitrogen at 7 বুলি দিছে তাক মই ভাঙিম 2.5 2 + 5 কৰিলে 7 পাবা phosphorus 15 দি আছে 2.8.5 fluorine দি আছে 9 2.7 argon দি আছে 2.8.8 মানে 18 দি আছে প্লাস কৰা গুটেখিনি 2 + 7 9 পাবা
আৰ্গন 2 + 8 + 8 18 পাবা ফসফরাস 2 + 8 2.8 2 + 8 + 5 15 পাবা আৰু নাইট্ৰজেন 7 that is 2 + 5 কিমান 7 হৈছে ইয়াৰ পৰা ইয়াত চোৱাচোন লাষ্ট সেলত থকা কোনটো এলিমেন্ট তুমি লাষ্ট সেলত 7 পাইছা ইয়াত 7 আছে যেহেতু ইয়াত 7 আছে কিন্তু ইয়াত কি আছে 8 ইয়াত কি আছে 5 ইয়াত কি আছে 5 মানে এই তিনটা নহব যত তুমি সেম নাম্বার ইলেক্ট্রনস পাবা এটু তোমার आंसर হবো এট आंसर টু কি হবো 2.7 The atomic numbers question number 16 so the atomic number of A B C D are 6 8 11 18 which of the following does not precipitate in a reaction any reaction মানে কোনটো A B C আৰু D মোলৰ পৰমাণিক সংখ্যা ক্ৰমে দিয়া আছে হিয়তৰ কোনটো মৌল বিক্ৰিয়াত অংশগ্ৰহণ নকৰে সো যিবিলাক নোবেল গ্যাস হয় এইবিলাক কোনো বিক্রিয়াত অংশগ্রহণ নলয় এটু ইয়াত মনে রাখিব লাগিব সো নোবেল গ্যাস কি হ'ব পাৰে যাৰ ইলেক্ট্রনিক কনফিগারেশন 2 কোনটো মৌল ইলেক্ট্রনিক বিন্যাস 2.8 2.8.8 এইবিলাক কেতিয়াও কি বিক্রিয়াত অংশগ্রহণ নলয় রিঅ্যাকশনত কি অংশগ্রহণ নলয় ইয়াত সোয়াত কি দিয়া আছে 2.8 কইলে আমি প্লাস কইলে কিমান পাবা 10 পাবা 2 + 8 + 8 কিমান পাবা 18 পাবা সো ইয়াত সোয়াছুন কোনটো এলিমেন্টৰ এটমিক নাম্বার 18 দিয়া আছে 8 দিয়া আছে 6 বি দিয়া আছে 8 সি দিয়া আছে 11 ডি দিয়া আছে 18 কারণ এটু নোবেল গ্যাস এনেকুৱাটাকে বস্তু যোনটো বিক্রিয়াত কি অংশগ্রহণ নলয় ইয়াত आंसर কি হ'ব ডি which of the following is a metalloid ধাতুকল্প মানে যোনটো মেটালো নহয় যোনটো নন মেটাল নহয় যাৰ মধ্যত মানে কি মেটালৰ গুণ আছে আৰু নন মেটালৰ গুণ আছে সো ইয়াত চোৱা প্ৰথমটো হ'ব লিড এটা মেটাল হয় এসবি দিয়া আছে এন্টিমনি মই পাছত আমি এন্টিমনিত আহিম এসবিত মই পাছত আহিম জিংক এটা মেটেল গেলিয়াম এটা মেটেল সো ইয়াত আমি মেটেল কোনবিলাক পাইছো এ মেটেল পাইছো সি মেটেল পাইছো গেলিয়াম মেটেল পাইছো কোনটো মেটেল নহয় এন্টিমনি সো ইয়াত आंसर কি হ'ব এন্টিমনি এটা ধাতুকল্প বুলি আমি কলে কোনটো বুজিম এন্টিমনি that is SB 18 number question of which element has total of 2 shells which of the with 3 electrons in its valence shell দুটা শেল আছে শেল মানে শেল কলে গম পাইছে থাকে শেল মানে কি বুঝায় K L M আৰু কি N ইয়া চাও পাইছে চাৰিটা শেল আছে 1 2 3 আৰু কি 4 তো কোশ্চনত কোৱা হৈছে which element has 2 shell দুটা শেল আছে K আৰু L আছে with 3 electrons in the last shell তিনটা ইলেকট্রন আছে লাস্ট শেলত তো তিনটা ইলেকট্রন লাস্ট শেলত আছে তো প্রথম শেলত কেটা থাকিব দুটা থাকিব আমি সবাই জানো সো 2.3 কইলে কিমান পাবা 5 সো ইয়াত সোয়াপ এটমিক নাম্বার 5 কার এতিয়া আমি কমসে কম 20 এলিমেন্টসৰ এলিমেন্টসৰ নাম বিলাক তো মনত ৰাখিব লাগে হাইড্রোজেন এটা হিলিয়াম 2 নম্বৰ লিথিয়াম 3 নম্বৰ বেরিলিয়াম 4 নম্বৰ বোরন 5 নম্বৰ সো ইয়াত আমি কি পাইছো 5 পাইছো বোরন বি মানে বোরন এর आंसर কি হবে বোরন কারণ বোরন এটমিক নাম্বার কিমান 5 ভাঙিলে কি পাবা 2.3 নাম্বার 19 টু ব্রেক ডাউন অফ পাইরুভেট টু গিভ কার্বন ডাইঅক্সাইড ওয়াটার এনার্জি এটা আমি সবাই জানো মাইটোকন্ড্রিয়া হবে आंसर লেসন নাম্বার 6 ও এটো হয় which of the following is a plant hormone insulin আমার প্যানক্রিয়াসত পোৱা যায় থাইরক্সিন আমার দেহত থাইরয়েড গ্ল্যান্ডত পোৱা যায় অস্ট্রোজেন এটা ফিমেল হরমোন হয় থাকিলে কি সাইটোকাইনিন এটো এটা প্ল্যান্ট হরমোন आंसर হ'ব সাইটোকাইনিন প্ল্যান্ট হরমোন বুলি কৈছে the cause of cramp in our muscle আমার পেশি কাখত হীরামুড়ি ধরান কারণ হল
ধৰাৰ কাৰণ হ'ল আমাৰ দেহত কেতিয়াও এচিডিক এচিড ফৰ্মেশ্যন নহয় হাইড্ৰক্লৰিক এচিড হয় বাৰু পেটত কিন্তু তাৰ কাৰণত ক্ৰেম্প হ'ব নোৱাৰে নান অফ দ্য এবভ আৰু ইয়াত দিছে নম্বৰ বি ফৰ্মেশ্যন অফ লেক্টিক এচিড যেতিয়া লেক্টিক এচিড ফৰ্মেশ্যন হয় গঠন হয় তেতিয়া তোমাৰ কি ক্ৰেম্প হ'ব ক্ৰেম্প হয় কিহৰ কাৰণে লেক্টিক এচিডৰ কাৰণে দ্য হৰম'ন হুইচ কণ্ট্ৰল দ্য এমাউণ্ট অফ গ্লুক'জ কোনে কণ্ট্ৰল কৰে গ্ৰ'থ হৰম'ন হ'ব নোৱাৰে থাইৰক্সিন হৰম'ন হ'ব নোৱাৰে এড্ৰিনেলিন হ'ব নোৱাৰে হ'ব পাৰে ইনচুলিন হ'ব এনচাৰটো হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ হিউমেন এক্সক্ৰিটৰী চিষ্টেম তলত কোনটো মানুহৰ ৰেচন তন্ত্ৰৰ অংশ নহয় কিডনি দিছে ইউট্ৰাছ দিছে ইউৰিনাৰী ব্লাডাৰ দিছে স্পাৰ্ম দিছে স্পাৰ্ম এটা কোষ হয় চেল হয় ইউৰিনাৰী ব্লাডাৰ হ'ব হয় হিউমেন এক্সক্ৰিটৰী চিষ্টেমৰ পাৰ্ট ইউটেৰাছ হয় কিডনি হয় ইউৰেটাৰ্ছ হয় কিডনি হয় আৰু ইউৰিনাৰী ব্লাডাৰ তিনিটাই হয় কোনটো নহয় স্পাৰ্ম ইজ নট এ পাৰ্ট অফ কি এক্সক্ৰিটৰী চিষ্টেম দ্য টাইনি চেক ফাউণ্ড ইন দ্য লাংছ হুইচ আৰ লুক লাইক বেলুন লাইক ষ্ট্ৰাকচাৰ আমাৰ লাংছত থকা বেলুন লাইক ষ্ট্ৰাকচাৰক এলভলি বুলি কোৱা হয় ডায়েফ্ৰাগাম নহ'ব কিডনি তোমাৰ লাংছত পোৱা নাযায় নেফ্ৰন কিডনিতে পোৱা যায় লাংছত পোৱা নাযায় এইটো হ'ব এনচাৰ এলভিঅলি দ্য মেকানিজম অফ দ্য বডি টু মেইনটেইন দ্য লেভেল অফ হৰম'ন ইন দ্য বডি উইথ দ্য ডিচাইৰ্ড লিমিট ইজ কল্ড দেহৰ হৰম'নৰ হৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰাৰ পদ্ধতিটো কি ফিডবেক মেকানিজম এনচাৰ হ'ব ৰিফ্লেকশ্যন নহয় হাইড্ৰট্ৰপিজম প্লেণ্টছৰ বডিত হয় আৰু নান অফ দ্য ফিডবেক মেকানিজম পদ্ধতি দি পেলাই হৰম'নছ কোনটো পাৰ্টত দৰকাৰ হয় টাইমিংলি কাৰণে এই ফিডবেক মেকানিজম দি পেলাই আমি পাওঁ নৰ্মেলিক চিষ্টলিক ডাইষ্টলিক প্ৰেছাৰ নৰ্মেল প্ৰেছাৰ সদায় 120/80 হয় এইটো ইয়াত মনত ৰাখিব লাগিব 120/80 হ'ল তোমাৰ নৰ্মেলিক চিষ্টলিক আৰু ডাইষ্টলিক প্ৰেছাৰটো ইয়াৰ এনচাৰ হ'ব 120/mm of 80 and 80 the part of the brain which is responsible for the maintain and the posture and balance of the body কোনটো চাইকেল চলাই যাওঁতে মগজৰ কোনটো অংশৰ শৰীৰৰ ভংগিমা আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰে পোষ্টাৰ আৰু বেলেঞ্চ মেইনটেইন কৰা পাৰ্টটো হয় চেৰেবেলাম ফ'ৰ ব্ৰেইনৰ পাৰ্ট চেৰেবেলাম এনচাৰ হ'ব if a human zygote inherit X chromosome from the father it will develop যদি দেউতাৰ পৰা যদি X লয় মাদাৰোতো X দিয়ে X আৰু X তোল দেউতাৰ পৰা মাৰ পৰা আহিলে X হ'লে সদায় ছোৱালী হয় গাৰ্ল কি হ'ব এনচাৰ গাৰ্ল Y হ'লে Y যদি ফাদাৰৰ পৰা পায় তেনেহ'লে বয় হ'ব মনত ৰাখিবা The organs, question number 29 so the organs having different origins, similar appearance and similar functions are যিবিলাক অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে কাৰ্য সম্পূৰ্ণ কৰা হয় homologous হ'ব নোৱাৰে হ'ব কি analogous Mendel dihybrid ratio monohybrid ratio হয় 3:1 dihybrid ratio হ'ব 9:3:3:1 যেতিয়া ক'ব ডাইহাইব্ৰিড ৰেচিঅ' বুলি সংকৰণৰ সংখ্যাটো হ'ব 9:3:3:1 এইটো হ'ব নম্বৰ চি এনচাৰ ইন ইভলিউশ্যন টাৰ্ম উই হেভ মোৰ কমন উইথ চাইনিজ স্কুল বয় চিম্পেঞ্জি স্পাইডাৰ এ বেক্টেৰিয়া চাইনিজ স্কুল বয়ৰ লগত আমাৰ কম্পেৰিজন কৰিলে আমি বহুত একে তাৰ লগত জড়িত আছে আমাৰ দেহটো কুৱেশ্যন নম্বৰ 32 which of the following factor would not result in a new species গঠন হ'বলৈ natural selection দৰকাৰ হয় genetic drift দৰকাৰ হয় geographical isolation দৰকাৰ হয় speciation এটা process হয় speciation এটা process হয় so speciation processত আমি নতুন স্পেচিছ পাওঁ নেচাৰেল সিলেকশ্যন জেনেটিক ড্ৰিফ্ট আৰু জিঅ'গ্ৰাফিকেল আইচোলেশ্যন আৰ দ্য ফেক্টৰ ৰিজাল্ট ইন এ নিউ স্পেচিছ মনত ৰাখিব লাগিব নেচাৰেল সিলেকশ্যন জেনেটিক ড্ৰিফ্ট আৰু জিঅ'গ্ৰাফিকেল আইচোলেশ্যন তিনিটা ফেক্টৰ হয়
resulting in a new species. কোনটো নহব speciation. Which of the following is not a characteristic of plane mirror? Not. তলৰ কোনটো সমতল দাপোনৰ বৈশিষ্ট্য নহয়? So প্ৰথমত দিয়া আছে image is virtual and erect. দ্বিতীয়ত দিয়া আছে size of the image and object is same. এটো তো হয়. Image is real and inverted. এটো নহয়. Image is virtual and erect. এটো হয়. A হয়, B হয়, C নহয়. Plane mirrorত কেতিয়াও real আৰু inverted প্ৰতিবিম্ব হত আৰু উল্টা নহয়. নিজৰ চেহাৰাটো চাবা প্লেন মিৰৰত কেতিয়াও উল্টা দেখা নেযাব. The focal length of a convex mirror is 25 cm. The radius of curvature of the mirror in meter is convex mirror কৈছে focal length f কিমান দিছে 25 cm. radius of curvature ওলাব কৈছে 2 into r কৰি দিয়া 2 into f কৰি দিয়া সৰি 2 into f মানে 2 into 25 cm কিমান হ'ব 50 cm কি হ'ব 50 cm. formula কি r equal to 2 into f. Where should an object be placed in front of a concave lens to get a really highly diminished point size image? Point size image পাব কাৰণে সদায় আমি object infinity ৰাখিব লাগিব. এটো মনত ৰাখিব লাগিব. প্ৰতিবিম্ব আকাৰ অতিয় সংকুচিত আৰু বিন্দু আকাৰণৰ হ'ব লক্ষ্যবস্তুৰ অৱস্থান হ'ব. এটো হ'ব কি infinity. Next number 36 কোৱা যে power of a convex lens having focal length 5 meter. তো focal length 5 meter দিছে. তো formula কি হ'ব p equal to 1 by f. এটো formula হয়. Power equal to 1 by focal length 1 upon focal length চাও 1 by 5 মানে কিমান হ'ব ডিভাইড কৰিলে কিমান পাবা 0.2 diopter. 36 এর आंसर হ'ব 0.2 diopter. The mirror used in solar furnace সৌৰভতিত ব্যৱহাৰ হোৱা দাপোনখন হল কনভেক্স তো নহয় কেতিয়াও কনকেভ মিৰৰ হ'ব. The refractive index of water table দিয়া আছে ধুনিয়াকে চাই লবা refractive index water is কি 1.33. এটো ডায়মন্ডৰ হয় এটো এয়াৰৰ হয় এটো তোমাৰ গ্লাছৰ হয় নেকি. The slightly bending of light as it passes around the edge of a pencil is reflection, diffraction, refraction, dispersion. Slightly bending of সদায় আমি refraction বুলি জানো. Answer কি হ'ব refraction. The change in focal length of eye lens is caused by the action of ciliary muscles. Bookor question হয়. Color of sun at sunrise and sunset is red because of scattering of light. Dispersion কারণে নহয়, refraction কারণে নহয়, atmospheric refraction or scattering of light. পোহৰৰ বিক্ষেপণৰ কাৰণে scattering of light কারণে হয়. Which of the following is not a defect of vision? Myopia এটা defect হয়. Near sightedness মানুহে ওচৰৰ বস্তু চাব পাৰে দূৰৰ বস্তু চাব নোৱাৰে. Hyper presbyopia দুটা চাবলৈ অকমান কষ্ট হয় loss of vision. Hypermetropia দূৰৰ বস্তু চাব পাৰে কিন্তু যেতিয়া লিপৰ পঢ়িব যায় তেতিয়া চশমাটো লৈ লয় চাব অসুবিধা হয় এটো কোৱা hypermetropia. থাকিলে power of accommodation. তো এই তিনটা হয় effect of eye বা defect of eye. বাট এটো কি defect of eye নহয়. তো এটো आंसर হ'ব D. The approximate diameter of an eyeball is what 2.3 cm. বুকৰ কোৱেশ্চন হয় বুকত চাবা human eye আৰু colorful worldত প্ৰথম প্যাৰাগ্ৰাফত দিয়া আছে. The percentage of methane in biogas is 75%. বুকত যদি 70% দিয়া আছে না কোন চাই লবা 75%. 75 actually answer 75% হয় বুকত যদি 70% হয় তেনে 75 হ'ব. 70 to 70%, 75% approximately. Next, which of the following is not a source of renewable energy? Wind energy, solar energy, fossil fuel, tidal energy. So renewable, not a source. Renewable means what? Bare bare ki ami use koribo নোৱাৰিম. Wind energy bare bare use kori paru, solar energy bare bare use kori paru, tidal energy bare bare use kori parim কিন্তু fossil fuel ki bare bare use koribo নোৱাৰো. Fossil fuel মানে কি coal আৰু petroleum. এবাৰ coal কয়লা জ্বলি গল means what? আকৌ পাবলে টান.